Hello students, to আজি লৈ আছো হাফ ইয়াৰলি এক্সামৰ কাৰণে এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ ইংলিশ সাবজেক্টৰ কাৰণে তো তোমালোকৰ যদি এতিয়ালৈ ইংলিশ এক্সাম হোৱা নাই তেনেহলে এই পেপাৰখন প্ৰেক্টিছ কৰি যোৱাটো খুব ইম্পৰ্টেন্ট আছে ইয়াৰ পৰা তোমালোকৰ এক্সামত কমনো আহিব পাৰে তো সাইজ বা ইম্পৰ্টেন্ট আছে এমসিকিউ খিনি লগতে থিওৰি কোৱেশ্চন খিনিও খুব ইম্পৰ্টেন্ট আছে তো আজি ভিডিওত আমি পেপাৰখন সলভ কৰিম কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক কমেন্ট বক্সত সুধিব পাৰা প্ৰথম কোৱেশ্চনটো চোৱা এইটো হৈছে স্টেটমেন্ট বেস কোৱেশ্চন দুটা স্টেটমেন্ট দিয়া আছে তোমালোকে ক'ব লাগে স্টেটমেন্ট খিনি কাৰেক্ট হয় নে নহয় প্ৰথম স্টেটমেন্টত কৈছে লেন্সো ওয়াজ এন অক্স অফ এ ম্যান ওয়ার্কিং লাইক এন এনিমেল ইন দা ফিল্ড এটো কাৰেক্ট হয় Statement number 2 to soa Lenso called the post office employees a bunch of crook. Eto correct hoy. Both statement 1 and 2 are true. Option number C to correct hobo. Next, 2 number question is who exclaim yes God willing. E kotha khar kune koisile Lensor wife e koisile. To eto karone correct answer hobo option number B women who was preparing supper. Lenso wife e supper prepare kori asile aru teo koisile. Option number B to yat correct hobo. Taso 3 number question to soa why did the postmaster decide to reply to Lenso's letter? Postmaster e kyo Lensor letter to reply korisile ya correct answer hobo tumalokor option number A to keep intact Lensor's unwavering faith in God Lensor juntu ishor upor বিশ্বাস asile hetu beya koribo bisar nasile postmaster e aru hetu karone Lensor help korisile option number A to correct hobo jate Lensor ishor upor বিশ্বাস na bhange taso next 4 number question to so etu hoise assertion reasoner question ekhini important ase sabo libo so when Lensor counted the money he became angry Lensor jeta money khini count korisile he khong korisile etu correct ase Our reason of this is God has made the mistake of sending only 70 pesos. God has bhul korisile okol 70 pesos di. To etu kintu false hobo karon reason to ki asile postmaster aru post office employees he Lensor khohay korisile. God e dia nasile paisa to post office or employees he disile. To correct answer hobo option number C A is true but R is false. So next 5 number question to so what is the meaning of emancipation in the chapter Nelson Mandela? Yar meaning to ki hoy freedom from restriction. Option number B to correct hobo. তাসো 6 নম্বৰ তো দা পলিসি অফ এপার্থাইড ক্রিয়েটেড কি ক্রিয়েট কৰিছিলে তো যদি গুটেখিনি অপশন কারেক্ট নিছনা লাগে ইয়া কারেক্ট আনসার হ'ব এ ডিপ এন্ড লাস্টিং ওয়ান্ড ইন দা কান্ট্রি তো চ্যাপ্টারটো পঢ়িলে তোমালোকে এই লাইনটো পাবা কিতাবত অপশন নম্বৰ সি টু ইয়াত কারেক্ট হ'ব তাসো নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা এসাসনত দিছে নেলসন মণ্ডেলা ফাউন্ড দ্যাট হি ওয়াজ প্রিভেন্টেড ফ্রম ফুলফিলিং হিজ অব্লিগেশন এটো কারেক্ট আছে এসাসনটো কারেক্ট হ'ব ৰিজনটো কি দিছে হি ওয়াজ বৰ্ন উইথ এ হাঙ্গার টু বি ফ্রি तो या करेक्ट आंसर होगा ऑप्शन नंबर सी ए इज ट्रू बट आर इज फॉल्स तो नेक्स्ट 8 नंबर तो स्टेटमेंट बेस्ड क्वेश्चन प्रथम स्टेटमेंट तो दिसे मंडेला वाज अकम्पनीड बाय हिज डॉटर जिनानी एतो करेक्ट আছে स्टेटमेंट नंबर 2 तो तुमालोके सोआ द इनॉग्रेशन ऑफ ए न्यू गवर्नमेंट टुक प्लेस ऑन 10th May 1994 इन द यूनियन बिल्डिंग इन केप टाउन तो যদি ইয়াত কেপ টাউন বুলি দিছে ইয়াত তোমালোকে বুকত চালে প্ৰিটৰিয়া বুলি পাবা তো হেতু কাৰণে স্টেটমেন্ট 1 ইজ ট্ৰু এন্ড স্টেটমেন্ট 2 ইজ ফলস অপশন নম্বৰ A টু কাৰেক্ট হ'ব হলে তোমালোকে কমেন্ট বক্সত জনাবা কোনটো কাৰেক্ট হয় তোমালোকৰ মতে নেক্সট তোমালোকে 9 নম্বৰটো চোৱা হোৱাট আনইনটেন্ডেড ইফেক্ট ডিড দা ডিকেডস অফ অপাৰেশন এন্ড ব্ৰুটেলিটি হেড কোনটো আনইনটেন্ডেড ইফেক্ট আছিল কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ A ক্ৰিয়েটেড মেন অফ এক্সট্ৰাঅৰ্ডিনাৰী কাৰেজ উইজডম এন্ড জেনাৰসিটি তো এটো বুকত তোমালোকে পাবা অপশন নম্বৰ A টু কাৰেক্ট হ'ব তাসো নেক্সট তোমালোকে 10 নম্বৰটো চোৱা ইয়াত ৰিএৰেঞ্জ কৰিব দিছে তো ৰিএৰেঞ্জ কৰা কোৱেশ্চন আহিব তোমালোকৰ এক্সামত তো চ্যাপ্টাৰ বিলাক ভালকৈ পঢ়িব লাগিব কোনটোৰ পিছত কোনটো আহে হেতু জানিলেহে কৰিব পাৰিবা তো এটো কুৰগৰ পৰা দিছে কুৰগত প্ৰথম কোনটো আহিব ডিউৰিং মনসুন ইট ৰেইন সো হেভিলি দ্যাট টুৰিষ্ট ডু নট ভিজিট কুৰ্গ হে 2 নম্বৰটো প্ৰথম আহিব তো এটো কাৰণে বি বা সি দুটাতে আছে 2 নম্বৰটো প্ৰথমত নেক্সট তাৰ পিছত কি আহিব চোৱা তাৰ পিছত তোমালোকৰ আহিব 1 নম্বৰটো আহিব দা থিওৰি অফ আৰব অৰিজিন ইজ সাপোৰ্টেড বাই দা লং কোড আৰু শেষত আহিব তোমালোকৰ 3 নম্বৰটো দা কুৰ্গ পিপল আৰ অলৱেজ ৰেডি টু টেল ষ্টৰীজ তো হেতু কাৰণে অপশন নম্বৰ সি টু আমাৰ ইয়াত কাৰেক্ট হ'ব তাসো নেক্সট তোমালোকে 11 নম্বৰটো চোৱা ইয়াত স্টেটমেন্ট 1 ত কি দিছে পিপল অফ কুৰ্গ আৰ ফিয়াৰ্সলি ইন্ডিপেন্ডেন্ট পিপল এটো কাৰেক্ট আছে আৰু স্টেটমেন্ট 2 টো কি দিছে পিপল আৰ পসিবলি অফ গ্ৰীক অৰ আফ্ৰিকান ডিসেন্ট স্টেটমেন্ট নম্বৰ 2 টো ভুল হ'ব কাৰণ গ্ৰীক অৰ এৰেবিক ডিসেন্ট আছিল আফ্ৰিকান ডিসেন্ট নহয় হেতু কাৰণে আমাৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ A স্টেটমেন্ট 1 ইজ ট্ৰু এন্ড স্টেটমেন্ট 2 ইজ ফলস তাসো 12 নম্বৰ কোৱেশ্চনটো চোৱা হোৱাট ডাজ দা পয়েট ট্ৰাই টু কনভে থ্ৰু দা পয়েম এ টাইগাৰ ইন দা জু কি কনভে কৰিব বিচাৰিছে While animals should not be caged or contrast between freedom and captivity. Option number C to have both A and B. That's what tomaloke 13 number to soa. What does mean personified in the poem A Tiger in the Zoo? Ki personified kora hoise kak kora hoise tiger. Option number A to correct hobo. That's what 14 number to soa. What is the traditional dress of Kurgi people known as? Ki boli koa hoy kupia. Option number A to correct hobo. Next at 15 number to rokon mistake ase soa tomaloke the distance between Bangalore and Kurg. By road is roador পৰা distance to কিমান হয় 250 আছে 260 দুটাই আছে ইয়াত তোমালোকে বুকত চাব পৰা by road বুলি কে আছিল আৰু ইয়াত কি দিছে around 250 to 260 কিলোমিটাৰস
তো ইয়াত ডাইৰেক্ট এক্সাক্ট ভেলুটো কোৱা নাই কিন্তু 250 পৰা 260 কিলোমিটাৰ ভিতৰত হ'ব বুলি কৈছে কিন্তু ইয়াত বুকত আকৌ 250 আৰু 260 দুটা অপচন আছে তো হেতু কাৰণে অকন কনফিউজন লাগিব পাৰে তো এনেকুৱা নিচিনা এনে নাহে তোমালোকক যদি আহে তোমালোকে 250 কিলোমিটাৰ বুলি দিব পাৰা তাৰপিছত নেক্সট তোমালোকে 16 নম্বৰটো চোৱা কি দিছে দা পয়েম ড্ৰছ এ কন্ট্ৰাষ্ট বিটুইন ডেছ এণ্ড ডেছ টাইগাৰ ইন দা জু পয়েমটোত কিহৰ মাজত কম্পেয়াৰ কৰিছে এই টাইগাৰ ইন দা জু আৰু টাইগাৰ ইন দা ফৰেষ্ট অপচন নম্বৰ বি টো ইয়াত কাৰেক্ট হ'ব 16 নম্বৰটো তাৰপিছত নেক্সট 17 নম্বৰটো চোৱা বাই ইগনোৰিং ভিজিটৰ হোৱাট ইজ দা পয়েট ট্ৰাইং টু সে কি বুজাব বিচাৰিছে দা টাইগাৰ নোজ হিজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড নে দেয়াৰ ইজ নো ইউজ অফ শ্বয়িং ৰেজ হি ইজ লেছ টেৰৰাইজিং বিকজ অফ দা কেজ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অল অফ দা এবভ গোটেইখিনিয়ে হয় অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব আৰু এটা টিপছ তোমালোকে মনত ৰাখিবা যে অল অফ দা এবভ যদি থাকে মেক্সিমাম কেছত কিন্তু সেইটোৱে কাৰেক্ট এনচাৰ হয় তাৰপিছত নেক্সট তোমালোকে 18 নম্বৰটো চোৱা দা লাইফ অফ এন মাৰমেড ইজ কি হয় লোনলি এণ্ড চেড লোনলি এণ্ড ডিপ্ৰেছ তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপচন নম্বৰ চি লোনলি এণ্ড ব্লিছফুল নেক্সট ৰাইমিং ৱৰ্ড ওলাব দিছে কেয়াৰৰ লগত কিহে ৰাইম কৰে ৰে অপচন নম্বৰ বি টো কাৰেক্ট হ'ব নেক্সট 20 নম্বৰটো চোৱা হুজ নকিং ডিড অসেবল ক্লেম ইট টু বি দৰ্জাত যে নক কৰিছিলে যদিও সেই ৱেটাৰজনে নক কৰিছিলে অসেবলে কোনে নক কৰা বুলি কৈছিলে পুলিচ অপচন নম্বৰ এ টো কাৰেক্ট হ'ব তাৰপিছত 21 নম্বৰটো চোৱা হাউ ডিড হৰেছ কেম টু নো এবাউট দ্য চেফ ক'ৰ পৰা গম পাইছিল ফ্ৰম এ মেগাজিন আৰ্টিকেল অপচন নম্বৰ চি টো কাৰেক্ট হ'ব তাৰপিছত কি দিছে চোৱা ফ্ৰীডম ইজ সুইট তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপচন নম্বৰ চি মেটাফৰ তাৰপিছত 23 নম্বৰটো চোৱা ইফ আমাণ্ডা ইজ এন অৰফেন হোৱাট উইল চি ডু যদি তাই অৰফেন হ'ল হয় কি কৰিলে হয় চি উইল ৰোম এবাউট ইন দ্য ষ্ট্ৰীট অপচন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট চোৱা হোৱাই ডিড মেক্স এণ্টাৰ অচেবল ৰুম ইন দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ ষ্টৰীটোত মেক্সে কিয় অচেবলৰ ৰুমত সোমাইছিলে টু টেক এৱে এ ক্ৰুচিয়েল ৰিপৰ্ট ফ্ৰম অচেবল অপচন নম্বৰ চি টো কাৰেক্ট হ'ব তাৰপিছত 25 নম্বৰটো চোৱা তোমালোকে কি দিছে ষ্টেটমেণ্ট 1ত দিছে হৰেছ ডেনবি ৱাজ এ গুড এণ্ড ৰেছপেক্টেবল বাট নট কমপ্লিটলি অনেষ্ট তো ষ্টেটমেণ্ট নম্বৰ 1 টো কাৰেক্ট হ'ব কিন্তু ষ্টেটমেণ্ট নম্বৰ 2 টো চোৱা হৰেছ ডেনবি ৰবড এ চেফ টুৱাইচ ইন এ ইয়েৰ বছৰ দুবাৰ চুৰ কৰিছিলে নেকি নহয় এবাৰহে চুৰ কৰিছিলে তো কাৰেক্ট এনচাৰটো হ'ব অপচন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ তাৰপিছত গ্ৰামাৰখিনি আছে এইখিনি মই কাৰেক্টখিনি কৈ নাযাওঁ আৰু ডাকখিনি ষ্টুডেণ্টে দিয়া হয় তো তোমালোকে নিজে চাই যোৱা কিবা যদি ডাউট বা কনফিউজন থাকে কমেণ্ট বক্সত জনাবা তো চাই যোৱা এই পেপাৰখন আৰু এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট এখন ইম্পৰ্টেণ্ট আছে এইখন তোমালোকে প্ৰেক্টিছ কৰি যোৱা এক্সামত বহুতখিনি সহায় পাবা আৰু যোনখিনি তোমালোকৰ থিয়ৰী কুৱেশ্যন আছে লং কুৱেশ্যন সেইখিনি স্কিপ কৰি নিদিবা সেইখিনিও খুবেই ইম্পৰ্টেণ্ট আছে তো চাই যোৱা এই ভিডিঅ'টো আৰু ইংলিছ এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট তোমালোকে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা কাৰণ বাকীবিলাক ছাবজেক্টৰ কুৱেশ্যন পেপাৰ আমাৰ চেনেলতে তোমালোকে আগতীয়াকৈ পাবা আৰু যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা কাৰণ হোৱাটছএপ চেনেলত আমি যিমান পাৰোঁ হাফ ইয়াৰলি কাৰণে সহায় কৰি যাম লিংকটো পিন কমেণ্টত দিয়া হৈ আছে তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অপেন হ'ব সেই পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা তো চাই যোৱা এই ভিডিঅ'টো কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিলেই হ'ল তো ভিডিঅ'টোৰ মাজতে তোমালোকক এটা ইনফৰমেশ্যন দিবলৈ বিচাৰিম তো যিসকলে এতিয়ালৈ ইংলিছৰ কাৰণে টিউশ্যন বিচাৰি আছে আৰু ভাল টিউশ্যন পোৱা নাই আৰু কম দামত যদি লাগে তেনেহ'লে তোমালোকে 499 ৰুপিছতে গোটেই ইংলিছৰ ছাবজেক্টৰ টিউশ্যন কৰিব পাৰিবা আৰু মেট্ৰিক পৰীক্ষালৈ গোটেইখিনি কৰাই দিয়া হ'ব তো যিবিলাক চেপ্টাৰ তোমালোকৰ আছে তো তাৰ গোটেইখিনিৰে ওৱান শ্বট ভিডিঅ' দিয়া হ'ব তোমালোকে সেইখিনি চাব পাৰিবা আৰু তাৰো উপৰি কুৱেশ্যন এনচাৰখিনি দি দিয়া হ'ব তো সেইখিনি প্ৰেক্টিছ কৰিব পাৰিবা লগতে এই কমন কুৱেশ্যনখিনিৰ এনচাৰো দিয়া হ'ব কমন কুৱেশ্যন এণ্ড এনচাৰো দিয়া হ'ব তো যদি জইন হ'ম বুলি ভাবিছা তেনেহ'লে ইয়াত যোনটো কণ্টেক্ট দেখুওৱা হৈছে তাত তোমালোকে হোৱাটছএপত মেছেজ দিবা তো তেতিয়া আমাৰ ষ্টাফ মেম্বাৰে তোমালোকক চাই ফালে জনাব আৰু তোমালোকক এড কৰি দিয়া হ'ব তো যিসকলে টিউশ্যন ল'ম বুলি ভাবিছে সিহঁতে এপ্ৰ'চ কৰিব পৰা এই নাম্বাৰটোত দিয়া হৈ আছে তাত তোমালোকে হোৱাটছএপত মেছেজ দিলেই হ'ল তো বাকীখিনি তোমালোকে চাই যোৱা কৰিব পাৰিছা নে নাই লং কুৱেশ্যনখিনি আছে এইখিনি খুবেই ইম্পৰ্টেণ্ট হয় স্কিপ কৰি নিদিবা এইটো পাৰ্ট বহুতেই ইম্পৰ্টেণ্ট হয় আৰু কোনোবা কুৱেশ্যন যদি তোমালোকে পাৰা নাই কিবা এটা চেপ্টাৰৰ তেনেহ'লে সেই চেপ্টাৰটো আকৌ ভালকৈ পঢ়িবা কাৰণ তোমালোকে যদি পাৰা নাই তাৰ মানে তোমালোকৰ সেই চেপ্টাৰটোৰ কনচেপ্ট ক্লিয়াৰ হোৱা নাই তো চাই যোৱা কিবা নোৱাৰিলে কমেণ্ট বক্সত জনালেই হ'ল
তো ইমান আছিল আজি এই ভিডিঅ'টোত কিবা যদি ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত জনাবা আৰু হোৱাটছএপ চেনেলত যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা হাফ ইয়াৰলিৰ কাৰণে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম তো লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অপেন হ'ব সেই হোৱাটছএপ পেজটো তোমালোকে ফ'ল' কৰি ৰাখিবা গোটেইখিনি আপডেটছ পাই থাকিবা আৰু কি কুৱেশ্যন পেপাৰ দিয়া হ'ব কিবা কমন লাগে যদি তাতে দিয়া হ'ব তো এইটো কাৰণে হোৱাটছএপত জইন কৰিবা তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ যিসকলে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তোমালোকে চাৰ্চ কৰিলে হ'ল পাই যাবা তো সেই পেজটো ফ'ল' কৰি ৰাখিব পাৰা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যেতিয়াই ভিডিঅ' আনিম তোমালোকে গম পাই যাবাগৈ তো সেইটো কাৰণে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিবা